পবিত্ৰ ভাদমাহ আৰম্ভ। ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাট জিলাৰ মেলেং মেটিলি পালনাম থানতো পূৰ্বৰ দৰে এইবাৰো ভক্ত বৈষ্ণৱসকলে মাজোৰা চাৰিপ্ৰসঙীয়া নামৰ লগতে এক আধ্যাত্মিক পৰিৱেশত মাজোৰা কাৰ্যসূচীৰে জীপাল কৰি তুলিছে থানৰ পৰিৱেশ। পবিত্ৰ ভাদ মাহত চাৰিপ্ৰসঙীয়া নাম, গীতা, ভাগৱত কীৰ্তন, দশম, নামঘোষা, তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, আইমাতৃ সমাজৰ নাম প্ৰসংগ, গুৰু দুজনাৰ তিৰুভাৱ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে এক আহিনলৈ আয়োজন কৰা হৈছে। সবাইকে আমি নমস্কাৰ জনাইছোঁ। আমাৰ এয়া এখন ভাগৱতী সমাজ, এয়া পালনাম কেন্দ্ৰিক সমাজ। ইয়াত মূল বস্তু হৈছে পালনামকে কেন্দ্ৰ কৰি হৈছে এই ভাগৱতী সমাজ। এই সমাজৰ দুইজনা গুৰুৰ আদৰ্শৰ যি একশৰণ নাম ধৰ্ম, একশৰণ নাম ধৰ্মৰ ওপৰতে প্ৰতিষ্ঠিত এয়া আমি একশৰণ ভাগৱতী সমাজ। আমি এয়া পবিত্ৰ ভাদ মাহৰ আজি এই থান, এই পালনাম একশৰণ ভাগৱতী সমাজ যোৰহাট জিলাৰ এই থানখন যেতিয়াৰ পৰাই ইয়াত প্ৰতিষ্ঠিত হৈছে, যেতিয়াৰ পৰা আমি প্ৰত্যেক বছৰে এই পবিত্ৰ ভাদ মাহৰ উপলক্ষে ইয়াত চাৰিপ্ৰসংগ ৰক্ষা কৰি আমি মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠান পালি আহিছোঁ। ইয়াত আমাৰ দুপৰীয়া ভাগৱত পাঠ হয়, কীৰ্তন পাঠ হয়, কেতিয়াবা পুৱাৰ পৰা আৰম্ভ হয়, পুৱাৰ প্ৰাতঃপ্ৰসংগৰে আৰম্ভ হয়। তাৰপিছতে আমাৰ কি হয় যে দুপৰীয়া প্ৰসংগৰ আগলৈকে ভাগৱত পাঠ, ব্যাখ্যাৰ পাঠ হয়, কেতিয়াবা নামঘোষাও পাঠ হয়। তাৰপিছত আকৌ দুপৰীয়া প্ৰসংগ হয়, দুপৰীয়া প্ৰসংগৰ পিছত বিয়লি প্ৰসংগ হয়। বিয়লি প্ৰসংগৰ শেষত আমি সন্ধ্যা প্ৰসংগ 14 প্ৰসংগ আমি প্ৰসংগ কৰোঁ। আৰু এইবাৰ কিন্তু আমাৰ বিশেষ এটা আকৰ্ষণ। জয় গুৰু শংকৰ। আমি প্ৰতি বছৰৰ দৰে এইবাৰো মাহজোৰা পালনাম আয়োজন কৰিছোঁ আৰু বিভিন্ন গাঁও শাখাৰ জিলাৰ, আমাৰ যোৰহাট জিলাৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভকত বৈষ্ণৱ আহি উপস্থিত হয়। সকলোকে আমি সেৱা শুশ্ৰূষা কৰিবলৈ জিলা সমিতি আমি সদায় সাজু হৈ থাকোঁ। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমাৰ 3টা তিথিত 3 পালনাম আৰু শেষত সামৰণি অনুষ্ঠান হিচাপে আমাৰ এখন মহান পালনামেৰে ভাদমহীয়া এই মাহজোৰা পালনাম কাৰ্যসূচী আমি সমাপ্তি ঘটাম বুলি এবাৰ আগবাঢ়িছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চিষ্টম লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।